আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হ'ব অসমৰ প্ৰথম GI টেগ লাভ কৰা অৰ্থনৈতিক সামগ্ৰী কোনটো? অসমৰ পৰা কোনটো বস্তুৱে ফাৰ্ষ্ট GI টেগ লাভ কৰিবলৈ সক্ষম হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি মুগা ৰেচম। মুগা ৰেচম হ'ল অসমৰ পৰা প্ৰথম GI টেগ লাভ কৰা সামগ্ৰী। নেক্সট কুৱেশ্যন অসমত মন্ত্ৰী পৰিষদৰ সাংবিধানিক আধাৰ কোনটো অনুচ্ছেদত আছে? অসমৰ লগতে ভাৰতৰ যিকোনো ৰাজ্যৰ মন্ত্ৰী পৰিষদৰ সাংবিধানিক আধাৰ ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি অনুচ্ছেদ 164। অনুচ্ছেদ 164ত ভাৰতৰ যিকোনো ৰাজ্যৰ মন্ত্ৰী পৰিষদৰ সাংবিধানিক আধাৰসমূহৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন মাণ্ডাৰিন ভাৰতৰ কোনখন চুবুৰীয়া দেশৰ চৰকাৰী ভাষা? অৰ্থাৎ ভাৰতৰ চুবুৰীয়া কোনখন ৰাজ্যৰ অফিচিয়েল লেংগুৱেজ হ'ল মাণ্ডাৰিন আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি চীন। চীন দেশৰ অফিচিয়েল লেংগুৱেজটো হ'ল মাণ্ডাৰিন। নেক্সট কুৱেশ্যন গুপ্ত যুগৰ প্ৰখ্যাত বিজ্ঞানী আৰ্যভট্ট কোন ক্ষেত্ৰৰ সৈতে জড়িত আছিল? আৰ্যভট্ট কিহৰ লগত জড়িত আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি জ্যোতিৰ্বিজ্ঞান আৰু গণিত। আৰ্যভট্ট জ্যোতিৰ্বিজ্ঞান আৰু গণিতৰ লগত জড়িত আছিল। নেক্সট কুৱেশ্যন অসম বিধানসভাৰ কাৰ্যকাল সাধাৰণতে কিমান বছৰ? অসম বিধানসভাৰ কাৰ্যকাল কিমান বছৰ বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 5 বছৰ। অসম বিধানসভাৰ কাৰ্যকাল হ'ল 5 বছৰ। নেক্সট কুৱেশ্যন তলত দিয়া কোনখন ৰাজ্যত বড়ো ভাষাৰ প্ৰচলন আছে? ভাৰতৰ কোনখন ৰাজ্যত বড়ো প্ৰচলন আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ অসম। অসমত বড়ো ভাষাৰ প্ৰচলন আছে। নেক্সট কুৱেশ্যন পানিপথৰ তৃতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল? পানিপথৰ তৃতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি মাৰাঠা আৰু আফগান। মাৰাঠা আৰু আফগান সকলৰ মাজত পানিপথৰ তৃতীয় যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যন ভাবৰৰ আত্মজীৱনী তুজুক-ই ভাবৰী কোন ভাষাত লিখা হৈছিল? ভাবৰৰ আত্মজীৱনীখন হ'ল তুজুক-ই-আকবৰী। এইখনক বাবৰনামা বুলিও জনা যায়। এইখনৰ আন এটা নাম হ'ল বাবৰনামা আৰু এইখন কি ভাষাত লিখা বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি তুৰ্কী। তুৰ্কী ভাষাত এই বাবৰনামাখন লিখা হৈছিল। নেক্সট কুৱেশ্যন অসমৰ ৰাজ্যিক নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল? আসাম ষ্টেট ইলেকশ্যন কমিশ্যন কেতিয়া গঠন কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1994। 1994 চনত অসম ৰাজ্যিক নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন কলিংগ যুদ্ধ কোন চনত হৈছিল? কলিংগ যুদ্ধ কেতিয়া সংঘটিত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ 261 খ্ৰীষ্টপূৰ্ব 261 খ্ৰীষ্টপূৰ্বত কলিংগ যুদ্ধ হৈছিল আৰু এই কলিংগ যুদ্ধৰ পিছত সম্ৰাট অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। এই কুৱেশ্যনটো আপোনালোকে মনত ৰাখিব সম্ৰাট অশোকে কোনখন যুদ্ধৰ পিছত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন অসমত জিলা উপায়ুক্ত অৰ্থাৎ ডেপুটি কমিশ্যনাৰক কোনে নিযুক্তি দিয়ে? জিলা এখনত ডিচিক কোনে নিযুক্তি দিয়ে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি ৰাজ্য চৰকাৰে। যিকোনো এখন ৰাজ্য চৰকাৰে এগৰাকী ডিচিক নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যন ফাদাৰ অফ দ্য ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম বুলি কাক কোৱা হয়? অৰ্থাৎ ভাৰতৰ মহাকাশ গৱেষণা কেন্দ্ৰৰ ফাদাৰ বুলি কাক কোৱা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ বিক্ৰম সাৰাভাই। বিক্ৰম সাৰাভাই হ'ল ইণ্ডিয়ান স্পেচ প্ৰগ্ৰামৰ ফাদাৰ। নেক্সট কুৱেশ্যন ডক্টৰাইন অফ লেবছ নীতি কোনে প্ৰৱৰ্তন কৰিছিল? ডক্টৰাইন অফ লেবছ এই নীতিটো কোনে প্ৰৱৰ্তন কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ লৰ্ড ডেলহাউচি। লৰ্ড ডেলহাউচিয়ে ডক্টৰাইন অফ লেব এই নীতিটো প্ৰৱৰ্তন কৰিছিল। কিমান চনত কৰিছিল ইয়াৰ এনসাৰটো আপোনালোকে কমেণ্টত জনাওক। নেক্সট কুৱেশ্যন পশুপতি চিল কোন সভ্যতাৰ সৈতে জড়িত? বিখ্যাত পশুপতি চিল কোনটো সভ্যতাৰ সৈতে জড়িত বুলি সুধিছে
আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি সিন্ধু সভ্যতা। নেক্সট কুৱেশ্যন, ৰাজ্য এখনৰ বাজেট কোনে উপস্থাপন কৰে? অৰ্থাৎ ৰাজ্য এখনত যেতিয়া প্ৰতি বছৰে বাজেট প্ৰদান কৰা হয় আৰু এই বাজেটসমূহ কোনে বিধানসভাত উপস্থাপন কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি বিত্তমন্ত্ৰী। বিত্তমন্ত্ৰী এগৰাকীয়ে ৰাজ্য এখনৰ বাজেট উপস্থাপন কৰে। অসমৰ যদি বৰ্তমান বিত্তমন্ত্ৰী কোন সোধে ইয়াৰ এনসাৰটো হৈ যাব অজন্তা নেওগ আৰু তেখেত হ'ল অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী। নেক্সট কুৱেশ্যন, ৰাজ্যপাল এগৰাকীৰ অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা কোন অনুচ্ছেদত আছে? অৰ্থাৎ গভৰ্ণৰ এগৰাকীৰ অধ্যাদেশ জাৰি কৰিব পৰা ক্ষমতা কোনটো অনুচ্ছেদত আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি অনুচ্ছেদ 213। অনুচ্ছেদ 213ত ৰাজ্যপাল এগৰাকীৰ অধ্যাদেশ জাৰি কৰাৰ ক্ষমতাৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, ৰাজপুত শাসক পৃথ্বীৰাজ চৌহান তলহদীয়া কোনখন যুদ্ধত পৰাজিত হৈছিল? অৰ্থাৎ পৃথ্বীৰাজ চৌহান কোনখন যুদ্ধত পৰাস্ত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি তৰাইনৰ দ্বিতীয় যুদ্ধ। তৰাইনৰ দ্বিতীয় যুদ্ধত পৃথ্বীৰাজ চৌহান পৰাজিত হৈছিল আৰু এইখন যুদ্ধ কিমান চনত হৈছিল ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাওক। নেক্সট কুৱেশ্যন, দিল্লীৰ চুলতানী যুগৰ একটা প্ৰণালী অৰ্থাৎ একটা চিষ্টেম কোনে প্ৰৱৰ্তন কৰিছিল? দিল্লীৰ যেতিয়া চুলতানী শাসন চলি আছিল সেই সময়ত একটা প্ৰণালী কোনে প্ৰৱৰ্তন কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি ইলতুৎমিছ। ইলতুৎমিছে দিল্লীত একটা চিষ্টেমৰ প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন, তলহদীয়া কোনটো ৰাজপুত ৰাজ্যৰ সৈতে আকবৰে বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল? আকবৰে বহুকেইটা বিবাহ কৰিছিল। ইয়াৰে তলহদীয়া কোনখন ৰাজ্যৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি আম্বেৰ। আকবৰে ৰাজপুত ৰাজ্য আম্বেৰৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰিজাৰ্ভ বেংকৰ ৰাষ্ট্ৰীয়কৰণ কেতিয়া হৈছিল? RBI কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ চি 1949। 1949 চনত RBI ৰাষ্ট্ৰীয়কৰণ কৰা হয় কিন্তু RBI কেতিয়া গঠন হৈছিল? RBI গঠন হৈছিল 1935 চনত। 1935 চনত RBI গঠন হৈছিল কিন্তু ৰাষ্ট্ৰীয়কৰণ হৈছিল 1949 চনত। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদে ৰাইট টু পাইৰেচি নিশ্চিত কৰে? অৰ্থাৎ কোনটো অনুচ্ছেদে ৰাইট টু পাইৰেচি নিশ্চিত কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ চি অনুচ্ছেদ 21। 21 নম্বৰ অনুচ্ছেদে ৰাইট টু পাইৰেচি নিশ্চিত কৰে। নেক্সট কুৱেশ্যন, অপাৰেশ্যন ফ্লাড কোন খণ্ডৰ সৈতে জড়িত? অপাৰেশ্যন ফ্লাড কোনটো খণ্ড বা বিপ্লৱৰ সৈতে জড়িত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি দুগ্ধ বিপ্লৱ। অৰ্থাৎ গাখীৰ বিপ্লৱৰ সৈতে অপাৰেশ্যন ফ্লাড জড়িত হৈ আছিল। অপাৰেশ্যন ফ্লাডক হোৱাইট ৰেভলিউশ্যন বুলিও জনা যায়। হোৱাইট ৰেভলিউশ্যন আৰম্ভ হৈছিল 1970 চনত আৰু এই ৰেভলিউশ্যনৰ নেতৃত্ব প্ৰদান কৰিছিল ভাৰ্গিছ কুৰিয়ানে। নেক্সট কুৱেশ্যন, অসমৰ কোন জিলাত সৰ্বাধিক তেল ক্ষেত্ৰ আছে? অসমৰ কোনখন ঠাইত আটাইতকৈ বেছি তেল ক্ষেত্ৰ আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি তিনিচুকীয়া। অসমৰ তিনিচুকীয়া জিলাত আটাইতকৈ বেছি তৈল ক্ষেত্ৰ আছে। এই তিনিচুকীয়া জিলাতেই অসমৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ আছে যিটো স্থাপন হৈছিল 1901 চনত। নেক্সট কুৱেশ্যন, অসম শিল্প নীতি 2019 মূলতঃ কাক গুৰুত্ব দিয়ে? অৰ্থাৎ অসম শিল্প নীতি 2019 কিহৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিয়ে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ চি MSME এণ্ড ষ্টাৰ্টআপ। MSME আৰু ষ্টাৰ্টআপৰ ওপৰত অসমৰ যি 2019 চনৰ অসম শিল্প নীতি আছিল ইয়ে গুৰুত্ব দিয়ে। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম চিফ অফ ডিফেন্স ষ্টাফ অৰ্থাৎ CDS কোন আছিল? ভাৰতৰ প্ৰথমগৰাকী CDS কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ এ বিপিন ৰাৱত। বিপিন ৰাৱত আছিল ভাৰতৰ প্ৰথমগৰাকী
CDS এতিয়ালৈকে আমি আমাৰ APSC গ্ৰেড 4 এক্সামৰ যি কুৱেশ্যন এণ্ড এনচাৰৰ সিৰিজ আছিল ইয়াৰে 8 নম্বৰ ভিডিঅ'টো আলোচনা কৰিলোঁ এই ভিডিঅ'টোত আমি 25টা কুৱেশ্যন এণ্ড এনচাৰ আলোচনা কৰিছোঁ ইয়াৰে কিমানটা কুৱেশ্যন এণ্ড এনচাৰ আপোনালোকে কৰিব পাৰিছে এই বিষয়ে আপোনালোকৰ নিজৰ স্কোৰটো কমেণ্টত জনাওক ভিডিঅ'টো যদি কিবা কুৱেশ্যন এনচাৰ ভুল হৈ থাকে তেতিয়াহ'লে সেই ভুলটো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ ইয়াৰ পিছত আমি প্ৰতিটো ভিডিঅ'ত যেনেকৈ আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহোঁ আজিও এটি কুৱেশ্যন লৈ আহিছোঁ সেই কুৱেশ্যনটো হ'ব অসমৰ বিধানসভাৰ সৰ্বাধিক সদস্য সংখ্যা কিমান অৰ্থাৎ অসম বিধানসভাৰ মুঠ সদস্য সংখ্যা কিমান বুলি সুধিছে ইয়াৰে 4টা অপশ্যন দিয়া আছে অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্ট কৰি জনাওক আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা গৈও চাব পাৰিব ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জয় আই অসম